দুরুদে ইব্রাহিম পাঠ কৰি শ্ৰেণীৰ ওপৰত ফুক দিলে কি হয় শুনিলে আচৰিত হৈ যাব দুরুদ শরীফৰ ইমানেই ফজিলত হয় যদি নেক উদ্দেশ্য লৈ এই আমল আপুনি কৰে অতি দ্ৰুত আল্লাহ ৰাব্বুল আলামিন আপোনাৰ উদ্দেশ্য পুৰা কৰি দিব ইনশাআল্লাহ এই আমল কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব আমলৰ নিয়মখিনি মই ধুনীয়াকৈ বুজাই দিম দুরুদে ইব্ৰাহিম মই লাহে লাহে পঢ়ি দিম মোৰ লগে লগে পঢ়ি মুখস্থ কৰি লব বা লিখি লৈ আপুনি এই আমল চাইও কৰিব পাৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ সকলো নেক উদ্দেশ্য পুরা করে দিব দুরূদ শরীফের ইমানেই ফজিলত হয় রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান আল্লাহু আকবার যে ব্যক্তি নবীর মুহাব্বতত একবার দুরূদ শরীফ পাঠ করে নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে যে ব্যক্তি এবার দুরূদ শরীফ পাঠ করে আল্লাহ রাব্বুল আলামিনের পক্ষর পৰা লগে লগে 10টা রহমত তার উপর অবতীর্ণ হয়ে যায় আল্লাহু আকবার অন্য রিওয়ায়াতত আহিছে যে ব্যক্তি এবার দুরূদ শরীফ পাঠ করে 10টা গুনাহ মাফ হয় 10টা রহমত অবতীর্ণ হয় আল্লাহ তাআলার আদালতত সেইজন ব্যক্তির কারণে 10টা মর্যাদা বুলন্দ করে দেয়া হয় আল্লাহু আকবার যে ব্যক্তি দুরূদ শরীফ বেশি বেশি পাঠ করে আল্লাহ তাআলা তার প্রতি রাজি আর খুশি হয়ে যায় তে সেইজন বান্দাই যে দোয়া করে আল্লাহ তাআলাই কবুল করে লয় কিয়নো এই আমল খুদ আল্লাহ তাআলাই করে আল্লাহু আকবার إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما নিশ্চয় আল্লাহ পাক আর তেওঁৰ ফেরেশতা সকলে ইসাল্লুনা আলান নবী নবীর উপর দুরূদ শরীফ পাঠ করে হে মুমিন সকল আল্লাহ তাআলা নিজে কই আছে সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা তোমালোকেও নবীর উপর দুরূদ পড়া সালাম পঠোৱা আল্লাহ তাআলা সেই কারণে একদল ফেরেশতা এই কামতে নিযুক্ত দিছে তেওঁলোকে গাঁৱে ভুঁয়ে চহৰে নগৰে অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে তেওঁলোকৰ বেলেগ কোনো কাম নাই তেওঁলোকৰ এটাই কাম যি ঠাইত কোনো বান্দাই নবীর ইশক আর মুহাব্বতত দুরূদ শরীফ পাঠ করিলে তার নাম তার ঠিকানা লই নবীর রওজাত নি পৌঁছাই দেয় ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুক অমুকৰ বেটি অমুক আপনার মুহাব্বতত দুরূদ শরীফ পাঠ করিছে ইয়া রাসূলুল্লাহ আপনি দুরূদ ও সালাম গ্রহণ করক আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম সেই দুরূদ ও সালাম গ্রহণ করে আর সেইজন উম্মতৰ জীৱনৰ শান্তিৰ কাৰণে ইহকাল পৰকালৰ কল্যাণৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰি থাকে আল্লাহু আকবার যে ব্যক্তিৰ কাৰণে খুদ ৰাসূলে দোয়া কৰে সেইজনৰ নিচিনা ভাগ্যৱান আৰু কোন হ'ব পাৰে সেই কাৰণে আমি দুরূদ শরীফ এনি টাইম পঢ়ি থাকিব লাগে আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে যে ব্যক্তি পুয়া গধূলি 10 বার কই মোর উপর দুরূদ শরীফ পাঠ করে ওয়াজাবাত লাহু শাফাআতি সেইজনৰ কাৰণে শাফাআত কৰা মোর নবীর উপর ওয়াজিব হৈ যায় আল্লাহু আকবার সেইজন ব্যক্তি রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লামে শাফাআত কৰি জান্নাতত পৌঁছাই দিব সেই কারণে আমি এনি টাইম দুরূদ শরীফ পঢ়ি থাকিব লাগে যি নেক উদ্দেশ্য লৈ আপুনি এই আমল কৰিব দুরূদ শরীফৰ আমল লগে লগে আল্লাহ তাআলা কবুল করিব যে ঠাইত দুরূদ শরীফ পড়া হয় সেই ঠাইত আল্লাহর পক্ষৰ পৰা রহমতৰ ফেরেশতা সকল নাজিল হৈ যায় যে ঠাইত নবীর তাজকিরা করা হয় আল্লাহ তাআলার গুণাগুণ আৰু প্ৰশংসা করা হয় সেই ঠাইত আল্লাহর রহমতৰ ফেরেশতা সকল বৰষুণৰ দৰে অৱতীৰ্ণ হৈ থাকে আল্লাহু আকবার সেই কারণে যে কোনো নেক উদ্দেশ্য লৈ আপুনি এই আমল কৰে আপুনি কাৰোবাক ভাল পায় মুহাব্বত কৰে আপোনাৰ স্বামী আপোনাক ভাল নাপায় আপোনাৰ স্বামীক বাধ্য কৰাৰ কাৰণে স্বামীৰ মুহাব্বত হাসিল কৰাৰ কাৰণে এই আমল আপুনি কৰিব স্ত্ৰীৰ মুহাব্বত হাসিল কৰাৰ কাৰণে এই আমল আপুনি কৰিব দুশ্মনক দুষ্ট বনাবলৈ দুশ্মনৰ দুশ্মনী ধ্বংস কৰাৰ কাৰণে এই আমল আপুনি কৰিব পাৰিব দুরূদ শরীফৰ এই আমলটি আপুনি খাস ইখলাসৰ নিয়ত লৈ এই আমলটি কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ উদ্দেশ্য পুৰা কৰি দিব ইনশাআল্লাহ তাআলা এই আমল যি কোনো সময়ত আপুনি কৰিব পাৰে দিন কিৰবাত ৰাতি যেতেই ইচ্ছা আপুনি কৰিব পাৰে কিন্তু ৰাতি যদি তাহাজ্জুদৰ সময়ত এই আমলটি কৰে বেছি ভাল হয় ঈশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে ৰাতি যি কোনো সময়ত এই আমল আপুনি কৰিব পাৰিব ধুনিয়াকৈ ওযু কৰিব আমলৰ পূৰ্বে ধুনিয়াকৈ ওযু কৰিব এক এক অংগ তিনিবাৰ কৈ ধুই ভালকৈ ওযু কৰিব ৰাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ কৰে যে ব্যক্তি সুন্দৰকৈ ওযু কৰে সেইজন ব্যক্তিৰ কাৰণে আল্লাহ তাআলাৰ পক্ষৰ পৰা দুটা পুৰস্কাৰ এটা হৈছে তার সেই ওযুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল লগে লগে মাফ হৈ যায় ওযুৰ পানী লগে লগে খহি পৰি যায় আল্লাহু আকবার 2 নম্বৰ পুৰস্কাৰ হৈছে সেইজন ব্যক্তিক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কিয়ামতৰ দিনাখন শাফাআত কৰিব যি সকলে ওযু কৰিছে সুন্দৰকৈ ওযু কৰিছে তেওঁলোকৰ সেই ওযুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম দূৰৰ পৰা দেখিলে চিনি পাই যাব সেই সকল মোৰ উম্মত হয় নবী সাল্লাল্লাহু আলাইহি সাল্লাম শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাব সেই কারণে সুন্দৰকৈ ওযু কৰিব ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু
অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ তাআলাই সেইজন বান্দাৰ কাৰণে জান্নাতৰ সকলো দৰজা ফ্ৰী কৰি দিয়ে, সকলো দৰজা খুলি দিয়ে। সেইজন বান্দাই আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰিব। সুবহানাল্লাহি বিহামদি। সেইকাৰণে যেতিয়াই অজু কৰে সুন্দৰকৈ অজু কৰিব, অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মুছান্নাফ ইবনে আবি শাইবাৰ ৰিৱায়াত হয়, যি ব্যক্তি অজুৰ পিছত 2 রাকাত আদায় কৰে সেইজন ব্যক্তিৰ নখৰ গুনাৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি দিয়ে, সমস্ত গুনাহ মাফ হৈ যায়। আল্লাহু আকবার। যেতিয়াই অজু কৰে অজুৰ পিছত তাহিয়াতুল উজু 2 রাকাত নামাজ আদায় কৰিব, দিনত হোক ৰাতি হোক যেতিয়া অজু কৰে। যি ব্যক্তি অজু কৰি তাহিয়াতুল উজুৰ 2 রাকাত নামাজ আদায় কৰে সেইজনৰ অজু আৰু নামাজৰ জৰিয়তে তাৰ জীৱনৰ সকলো গুনাহ মাফ হৈ যায়, নখৰ গুনাৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি দিয়ে। তাহিয়াতুল উজুৰ 2 রাকাত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নফল নামাজ হয়, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতি তাহিয়াতুল উজুই নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি নিজৰ ফাকাত নিয়ত কৰে এনেকৈ কব, মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজুৰ 2 রাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি আদায় কৰি ল'ব। নামাজৰ পিছত যায় নামাজত বহি বহি আপুনি এই আমল কৰিব লাগিব। আপুনি যাৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, আপোনাৰ স্বামীৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, স্বামীৰ নাম ল'ব, স্বামীৰ মাকৰ নাম ল'ব, বা স্ত্ৰীৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে, তেওঁৰ নাম মাকৰ নাম ল'ব। উদ্দেশ্যটো মনত ৰাখিব, ৰাখি এই ঠাইত বহি বহি সৰ্বপ্ৰথম 7 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিরুল্লাহ রব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি। ইস্তিগফার যেতিয়া পঢ়িব খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়িব। فقلت استغفروا ربكم إنه كان غفارا يرسل السماء عليكم مدرارا ويمددكم بأموال وبنين ويجعل لكم جنات ويجعل لكم أنهارا। الله رب العالمين কয়, তোমালোকে যদি খাস তওবার নিয়ত লৈ ইস্তিগফার পঢ়া তোমালোকৰ কাৰণে 5টা পুৰস্কাৰ। যি ব্যক্তি খাস তওবার নিয়ত লৈ ইস্তিগফার পাঠ কৰে আল্লাহৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দিয়া হয়। 1 নম্বৰত তাৰ জীৱনৰ সকলো গুনাহবোৰ মাফ হৈ যায়, আল্লাহু আকবার। 2 নম্বৰত আকাশৰ পৰা ৰিজিক বৰ্ষিত হয়, সেইজনক ধন সম্পত্তি আল্লাহ তাআলাই দান কৰে, সেইজনক আল্লাহ তাআলাই নেক সন্তান দান কৰে, জীৱনৰ আপদ বিপদ বালা মুসিবতবোৰ আল্লাহ তাআলাই দূৰ কৰি দিয়ে। আখিৰাতত এনেকুৱা জান্নাত, স্পেশাল জান্নাত আল্লাহ তাআলাই দান কৰিব যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে, আল্লাহু আকবার। সেইকাৰণে খাস তওবার নিয়ত লৈ ইস্তিগফাৰ পঢ়িব। 7 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত এই দুৰুদ শৰীফ, দুৰুদ ইব্ৰাহিম আপুনি পাঠ কৰিব লাগিব। অলপমান এটা পাত্ৰত অলপমান চেনি আপুনি ৰাখি ল'ব আৰু যাৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে তেওঁৰ নাম আৰু মাকৰ নাম লিখি ৰাখিব। এটা পাত্ৰত অলপমান চেনি ৰাখি ল'ব আৰু দুৰুদ শৰীফ আপুনি পঢ়িব। কমসে কম 7 বাৰ এই দুৰুদ শৰীফ আপুনি পঢ়িব লাগে। যদি 21 বাৰ পঢ়ে বেছি ভাল হয়, কমসে কম 7 বাৰ পঢ়িব। যিমান বাৰ দুৰুদ শৰীফ পাঠ কৰিব সিমান বাৰ এই নাম আৰু চেনিৰ ওপৰত আপুনি ফুক দিব। দুৰুদ শৰীফটি মোৰ লগে লগে পঢ়ি সহি আৰু শুদ্ধ কৰি লওক। দুৰুদ শৰীফ। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। এবাৰ যেতিয়া দুৰুদ শৰীফ পঢ়া হৈ যায় তেতিয়া এই চেনি আৰু নামৰ ওপৰত একেলগে ফুক দিব। নাম লিখি সেই চেনিৰ পাত্ৰৰ ওপৰত ৰাখি দিব। এবাৰ দুৰুদ শৰীফ পঢ়াৰ পিছত এই নাম আৰু চেনিৰ ওপৰত একেলগে ফুক দিব। এনেকৈ 7 বাৰ যেতিয়া পঢ়া হৈ যায় প্ৰতিবাৰতে ফুক দিব আৰু 7 বাৰ পঢ়া হোৱাৰ পিছত এই চেনিখিনি আপুনি যাৰ মোহাব্বত হাসিল কৰিব বিচাৰিছে সেইজনক খুৱাব আৰু আপুনি নিজেও খাব। যদি কোনোবা আপোনাৰ লগত দুশ্মনী কৰি আছে তেও আপোনাৰ বন্ধু হৈ যাব। কোনোবা আপোনাক ভাল নাপায়, তাৰ মোহাব্বত আপুনি হাসিল কৰিব বিচাৰিছে, এই আমল যদি আপুনি কৰে নেক উদ্দেশ্য লৈ
অকল জায়েজ মুহাব্বতৰ কাৰণে এই আমল কৰিব দুশ্মনক দুষ্ট বনাবলৈ এই আমল কৰিব দুশ্মনক ধ্বংসৰ উদ্দেশ্যলৈ এই আমল নকৰিব নাজায়েজ কোনো উদ্দেশ্যলৈ এই আমল যদি আপুনি কৰে তেতিয়াহ'লে তাতে আপোনাৰ ক্ষতি হ'ব পাৰে দুৰুদ শৰীফৰ এই আমল আপুনি ইখলাছৰ নিয়ত লৈ নেক উদ্দেশ্য লৈ যদি এই আমল কৰে 100% আপুনি ফলাফল লাভ কৰিব আল্লাহ তাআলা আমাক সকলোকে ইহকাল পৰকালৰ কল্যাণ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু